ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূপেন হাজৰিকা পৰিৱেশ কলা বিভাগৰ সন্মানীয় অধ্যক্ষা ডক্টৰ পল্লৱী ডেকা বুজৰ বৰুৱা বাইদেউ প্ৰমুখ্যে অধ্যাপক মৃণাল কুমাৰ বৰুৱা প্ৰমুখ্যে সমূহ অধ্যাপক অধ্যাপিকাবৃন্দ নপুৰণি আৰু বিদায়ী ছাত্ৰ ছাত্ৰীসকল আচলতে এনেধৰণৰ নৱাগত আদৰণি সভা বিদায় সভা এনেধৰণৰ অনুষ্ঠানত যেতিয়া মই অংশগ্ৰহণ কৰোঁ কিছু পৰিমাণে মই নষ্টালজিক হৈ পৰোঁ তাৰ এটা কাৰণ আছে আজি মোৰ বিষয়ে যিয়েই পৰিচয় দিয়া নহওক কিয় এটা সময়ত কিন্তু মই এজন দুৰ্দান্ত ছাত্ৰ নেতাহে আছিলোঁ মই গুৱাহাটী কমাৰ্চ কলেজত আজিৰ পৰা ৩৯ বছৰ আগেই সাধাৰণ সম্পাদক আছিলোঁ আৰু সাধাৰণ সম্পাদক হিচাপে ছাত্ৰ সন্থাৰ গুৱাহাটী কমাৰ্চ কলেজ ছাত্ৰ সন্থাৰ সকলো কাম এক প্ৰকাৰ ক'বলৈ গ'লে একক নেতৃত্বৰে সম্পাদন কৰিছিলোঁ আজিৰ দৰে আমাৰ সময়ত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আছিল কেৱল আমি যেতিয়া উজুতি খাওঁ আপোনাক তোলাৰ বাবে আৰু হয়তো এয়া অসম আন্দোলনৰে এটা বিৰাট ডাঙৰ ইয়াত থকা এই প্ৰজন্মৰ কোনো অসম আন্দোলন দেখা নাই আমি অসম আন্দোলনৰ এটা জীৱন্ত সাক্ষী আমি এতিয়াও অন্তত অসম আন্দোলনে আমাৰ বয়সৰ বা আমাতকৈ ৫-১০ বছৰ সৰু আৰু ৫-১০ বছৰ ডাঙৰ প্ৰায় এটা প্ৰজন্মক সকলো ধৰণে কৰ্মদক্ষ কৰি তুলিছিল বিশেষকৈ নেতৃত্বৰ বিকাশ অকল সেয়াই নহয় সেই সময়ত অসমত আমি যিটো অসমীয়া জাতিয়ে আমি ধৰি ৰাখিব নোৱাৰিলোঁ মূল বিষয়বস্তুটো যদিও বিদেশী নাগৰিক আছিল কিন্তু অন্তৰালত এটা বিৰাট ডাঙৰ সাংস্কৃতিক আন্দোলনে গঢ় লৈ উঠিছিল আমি সেইটোকো ধৰি ৰাখিব নোৱাৰিলোঁ আটাইতকৈ দুৰ্ভাগ্যৰ কথা আমাৰ সেইটো যে এই যিটো এটা সাংস্কৃতিক প্ৰবাহ এটা তৰংগ ঢৌৱে দেখা দিছিল সেই সময়ত আন্দোলনৰ সমান্তৰালকৈ অন্তৰালত এটা পৃথক খুঁটিৰে এটা বিৰাট ডাঙৰ সাংস্কৃতিক আন্দোলন এটা প্ৰবাহিত হৈছিল আৰু এই কথাবোৰ অন্তত আপোনালোকৰ দৰে পৰিৱেশ কলা বিভাগৰ ছাত্ৰ ছাত্ৰীয়ে জনা উচিত সেইবাবে মই অলপ নষ্টালজিক হৈ পৰোঁ আৰু মই পোনপ্ৰথমতে বুজৰ বৰুৱা বাইদেউ কোৱাৰ দৰে মই বিদায় জনাওৱাটো নহয় এয়া আচলতে এটা আপোনালোক এতিয়া জীৱনৰ আচল যুদ্ধক্ষেত্ৰলৈ ওলাব আচল যুদ্ধক্ষেত্ৰত যোদ্ধা হিচাপে আপোনালোকে পদাৰ্পণ কৰিব আৰু সেই জীৱনত যাতে সফলতা লাভ কৰিব পাৰে তাৰ বাবে এনেধৰণৰ অনুষ্ঠানবোৰ আচলতে এটা স্নেহপূৰ্বক এটা শুভেচ্ছামূলক অনুষ্ঠান আৰু সেই দৃষ্টিৰেই মই এই প্ৰতিগৰাকী তথাকথিত বিদায়ী ছাত্ৰ ছাত্ৰীক মই শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আপোনালোকে নিজৰ নিজৰ জীৱন যাত্ৰাত নিজৰ নিজৰ জীৱন ক্ষেত্ৰত একোজন সফল যোদ্ধালৈ যাতে ৰূপান্তৰিত হয় কিন্তু প্ৰশ্ন হ'ল আপোনালোকে কি কৰিব জীৱনৰ ক্ষেত্ৰত এই পৰিৱেশ কলাৰ পৰা স্নাতক হৈ শিক্ষা সমাপ্ত কৰি আপোনালোকে যুদ্ধক্ষেত্ৰলৈ ওলাইছে আপোনালোকে কাৰ সৈতে যুদ্ধ কৰিব লাগিব যুদ্ধটো অকল যুদ্ধক্ষেত্ৰত আমি যাক যোদ্ধা বুলি বুজোঁ তেওঁলোক যোদ্ধা কিন্তু তেওঁলোকে কৰিব নোৱাৰা কাম আপোনালোকে কৰিব লাগিব আচলতে পৰিৱেশ কলাৰ একোজন শিল্পী হিচাপে দেশৰ প্ৰধানমন্ত্ৰীতকৈও আপোনালোকৰ হাতত গুৰুভাৰ ন্যস্ত হৈছে সমগ্ৰ সভ্যতাটোৰ দায়িত্ব ন্যস্ত কৰা হৈছে আপোনালোক কেৱল মাত্ৰ পৰিৱেশ এটা কলাৰ এজন মাত্ৰ শিল্পী নহয় আপোনালোক সমগ্ৰ সভ্যতাৰ কৰ্মী মানৱ সভ্যতাটোক আগবঢ়াই লৈ যাব লাগিব আৰু সেইবাবে ইয়াত অসমত ৰূপকৰ জ্যোতিপ্ৰসাদে ওৰেতো জীৱন চিঞৰি গ'ল অসমৰ মানুহে তাৰ প্ৰতি কিমান কৰ্ণপাত কৰিছে ব্যক্তিগতভাৱে মই নাজানো জ্যোতিপ্ৰসাদে যে কৈ গ'ল সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে সেয়েহে ইমান ফুল প্ৰভাতে
এই সুন্দৰৰ তাৎপৰ্য, এই সুন্দৰৰ তাৎপৰ্য তাৰপিছত সেই ৰূপকোঁৱৰে কৈ গ'ল, ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। একেটা বাক্যতে হে আৰু মাথো দুটা শব্দই ব্যৱহাৰ কৰিছে ৰূপকোঁৱৰে। তাৰমানে নান্য পন্থা বিদ্যতে, আৰু অন্য কোনো পদ্ধতি নাই। আমাক এখন ধুনীয়া পৃথিৱী লাগে। আমি বৈকুণ্ঠৰ অভিলাষী নহয়, আমি মাটিৰ পৃথিৱীক চিন্ময়ী কৰিব বিচাৰোঁ। আমি পৃথিৱীক বৈকুণ্ঠ কৰি লৈ ৰূপান্তৰিত কৰিব বিচাৰোঁ, পৃথিৱীক ধুনীয়া কৰিব বিচাৰোঁ। আৰু পৃথিৱীক ধুনীয়া কৰাৰ অৰ্থ মোৰ দেশখনক ধুনীয়া কৰাৰ অৰ্থ, মোৰ দেশখনক ধুনীয়া কৰাৰ অৰ্থ, মোৰ ৰাজ্যখনক ধুনীয়া কৰাৰ অৰ্থ, মোৰ ৰাজ্যখনক ধুনীয়া কৰাৰ অৰ্থ, মোৰ সমাজখনক ধুনীয়া কৰাৰ অৰ্থ, মোৰ সমাজখনক ধুনীয়া কৰাৰ অৰ্থ আচলতে মোৰ জীৱনটোক ধুনীয়া কৰাৰ অৰ্থ। আৰু তাৰ বাবে উপায় কি? ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। মই নিজক ৰূপান্তৰিত কৰিব লাগিব। কেনেকৈ ৰূপান্তৰিত কৰিম? পশুৰ মাজত জানো সংস্কৃতি আছে? পশুৰ মাজততো কোনো সংস্কৃতি নাই। কিয় পশুৰ মাজত সংস্কৃতি নাই? কাৰণ পশুৰ মাজত চৈতন্য নাই, পশুৰ মাজত সম্ভাৱনা নাই। পশুৱে নিজক অভিব্যক্ত কৰিব নোৱাৰে, পশুৱে পৃথিৱীক ধুনীয়া কৰিব নোৱাৰে। পৃথিৱীক ধুনীয়া কৰাৰ দায়িত্ব, অভিব্যক্ত কৰাৰ দায়িত্ব নিজৰ চেতনা, কাৰণ মানুহৰ মাজত চেতনা আছে, সেইবাবে মানুহৰ মাজত সংস্কৃতি আছে, মানুহৰ মাজত সংস্কৃতি আছে। আৰু সেই সংস্কৃতিৰ মাজত আপোনালোকে, মই ঠিক পৰিবেশ্য কলা বুলি মই কেতিয়াও কলাক তেনেকৈ মই ডিপাৰ্টমেণ্টেলাইজেশ্যন কৰাৰ পক্ষপাতী নহয়। কলা ইজ কলা, তাৰ মাজত পৰিৱেশন কৰাটো তাৰ এটা ওৱান পাৰ্ট অফ প্ৰচেছ, এটা প্ৰক্ৰিয়াটোৰ এটা কেৱল মাত্ৰ অংগ। অকল শিল্পীটো পৰিৱেশন নকৰে, এটা কলা পৰিৱেশন কৰাৰ সময়ত শিল্পীৰ সৈতে আৰু কতজন কলা কুশলী সেই সমগ্ৰ প্ৰক্ৰিয়াৰ সৈতে বিজড়িত হৈ থাকে। গতিকে কলাই আমি কলাৰ যিটো সংস্কৃতিৰ মাজত কলাৰ ভূমিকাটো কৰোঁ, সংস্কৃতিৰ মাজত কলাৰ ভূমিকাটো কৰোঁ। এই যে মই যোদ্ধা বুলি কৈছোঁ, আপোনালোকে কি কৰিব লাগিব? মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী মহাঋষি শ্ৰী অৰবিন্দই কৈছে, a perfected world cannot be created by man or composed of men who are themselves imperfect. কৈছে অপূৰ্ণ মানুহৰ দ্বাৰা আমি এখন পূৰ্ণতাকামী পৃথিৱী গঢ়ি তুলিব নোৱাৰোঁ। A perfected world cannot be created by man or composed of men who are themselves imperfect. তেনেহ'লে মানুহক পাৰফেক্ট কোনে কৰিব? পশুৰ পাৰফেকশ্যনৰ প্ৰয়োজন নাই, মানুহক পাৰফেকশ্যনৰ প্ৰয়োজন আছে। আৰু সেইবাবে মানুহৰ মাজত সংস্কৃতি আছে, মানুহৰ মাজত সংস্কৃতি আছে। এই যে আমি যিটো জৈৱিক জন্মগ্ৰহণ কৰিছোঁ পৃথিৱীত, বায়োলজিকেল বাৰ্থ, ইট ইজ ইনচাফিচিয়েণ্ট। বায়োলজিকেল বাৰ্থ ইজ নট চাফিচিয়েণ্ট। আই হেভ টু ৰিবৰ্ণ এগেইন। মোৰ এইখন পৃথিৱীত মোৰ পুনৰ জন্ম হ'ব লাগিব, নৱজন্ম হ'ব লাগিব। এই যে জ্যোতিপ্ৰসাদে ৰূপান্তৰেহে জগত ধুনীয়া কৰে, ৰূপান্তৰ মানে হ'ল নৱজন্ম। ফ্ৰম মাই বায়োলজিকেল বাৰ্থ টু এ নিউ লাইফ। মই সংস্কৃতিবান হোৱাৰ অৰ্থ, আই হেভ টু বি এ নিউ পাৰ্চন। মই এজন নতুন ব্যক্তিলৈ ৰূপান্তৰিত হ'ব লাগিব, মোৰ নৱজন্মত হ'ব লাগিব। আৰু এই নৱজন্মৰ ক্ষেত্ৰত সেই নৱজন্মকেই ৰূপকোঁৱৰে কি যে এটা সুন্দৰ ভাষাৰে আমাক বুজাই থৈ গৈছে। কৈছে তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ। এই জীৱনৰ অৰ্থ অভিনৱই হ'ল আমাৰ বাবে নৱজন্ম। আমি নৱজন্ম নোলোৱাকৈ জীৱনৰ অৰ্থ অভিনৱৰ সন্ধান নাপাওঁ। তেনেহ'লে সংস্কৃতিৰ মাজত মই পুনৰ যিটো কথা আপোনালোকৰ ওপৰত গুৰুত্ব দিব আহিছোঁ, গুৰুত্ব দিব বিচাৰিছোঁ, যে সংস্কৃতিৰ মাজত কলাৰ ভূমিকাটো ক'ত? এই যে আজিকালি দুপৰ নিশালৈকে, ৰাতি নিশা 2 বজা 3 বজালৈকে কিৰিলি পাৰি যিসকলে
আমাৰ তথাকথিত শিল্পীৰ গান সংগীত নৃত্য উপভোগ কৰে আমি সেইসমূহক শিল্প বুলি কম নে নকওঁ সেইসমূহ শিল্পই মোক নৱজন্ম দিব পাৰিবনে নোৱাৰে সেইসমূহ শিল্পই মোক নৱজন্ম দিব পাৰিবনে নোৱাৰে বিনোদন আৰু আমোদ প্ৰমোদ সংস্কৃতিৰ অংগ হয় নেকি নে নহয় নে বিনোদ আমোদ প্ৰমোদ বিনোদনৰ পৰিৱৰ্তে সংস্কৃতিয়ে মোক কি দিব লাগিব কলাই কি দিব লাগিব মোক মই সেইভাৱে কৈছোঁ প্ৰধানমন্ত্ৰীতকৈও আপোনালোকৰ ওপৰত কলাকাৰ হিচাপে শিল্পী হিচাপে অধিক দায়িত্ব ন্যস্ত হৈছে সংস্কৃতিৰ 5টা লক্ষ্য আছে সংস্কৃতিৰ 5টা লক্ষ্য আছে মোটামুটিভাৱে যদি আমি বিশ্লেষণ কৰোঁ মহাৰীতি শ্ৰী অৰবিন্দই কৈছে প্ৰথমটো সংস্কৃতিৰ দায়িত্ব হ'ল সংস্কৃতিয়ে আমাক জ্ঞানৰ অভিমুখে লৈ যাব লাগিব জ্ঞানৰ অভিমুখে কিয় আমাৰ জীৱনৰ অভিযাত্ৰা আৰম্ভ হয় অতল স্পৰ্শ অজ্ঞানৰ পৰা আৰু তাৰ দায়িত্ব ধৰ্ম আৰু দৰ্শনৰ দায়িত্ব শিক্ষা ব্যৱস্থাৰ দায়িত্ব আমাক জ্ঞানৰ অভিমুখে লৈ যাব লাগিব দ্বিতীয়তে সংস্কৃতিয়ে আমাক যুক্তিৰ অভিমুখে লৈ যাব লাগিব যুক্তিৰ অভিমুখে কিয় কাৰণ আমাৰ ব্যক্তিগত জীৱন সামূহিক জীৱন অযুক্তিৰ দ্বাৰা আমি অধিক পৰিচালিত হওঁ সেইভাবে আমাক সংস্কৃতি লাগিব যেতিয়া আমি যুক্তিৰে পৰিচালিত নহম তেতিয়াই আমাক অভিহিত কৰা হ'ব আমি সংস্কৃতিবান নহয় সংস্কৃতিৰ তৃতীয়টো দায়িত্ব হ'ল এই যে ৰূপকোঁৱৰে যিটো বাৰে বাৰে চিঞৰি গৈছিল সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে আমাক সুন্দৰৰ অভিমুখে লৈ যাব পাৰিব লাগিব মানুহক কিয় সুন্দৰৰ অভিমুখে লৈ যাব লাগিব কাৰণ আমাৰ একেবাৰে বিৰাট কদৰ্যতাৰে আমাৰ জীৱন পৰিপূৰ্ণ হৈ আছে আমাৰ জীৱনটো কদাকাৰতাৰে পৰিপূৰ্ণ হৈ আছে আমাক সুন্দৰৰ অভিমুখে লৈ যাব পাৰিব লাগিব এটা সংস্কৃতিয়ে চতুৰ্থতে আমাক ঐক্যৰ অভিমুখে সামঞ্জস্যৰ অভিমুখে টুৱাৰ্ডছ ইউনিটি অৰ্ডাৰ এণ্ড হাৰমনি কিয় আমাৰ ব্যক্তিগত জীৱন আৰু সামূহিক জীৱন আমাৰ 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 এটা বিশৃংখলতাৰে পৰিপূৰ্ণ অনৈক্যৰে পৰিপূৰ্ণ সংস্কৃতিয়ে মোক ঐক্যৰ দিশে লৈ যাব লাগিব সংস্কৃতিয়ে মোক সামঞ্জস্যৰ দিশে লৈ যাব লাগিব এই চাৰিটাৰ উপৰি আৰু এটা উচ্চতম লক্ষ্য আছে সংস্কৃতিৰ একেবাৰে সৰ্বোত্তম লক্ষ্য সেই লক্ষ্যটো কি আমি আমাৰ ব্যক্তিগত জীৱনত আমি অনাধ্যাত্মিক উই আৰ নন স্পিৰিচুৱেল আমি ইগোইষ্টিক আমাৰ জীৱনটো অহং সৰ্বস্ব আমি বিশ্ব চেতনাৰ দ্বাৰা উদ্বুদ্ধ হোৱা নাই আমি এটা বিচ্ছিন্নতাবাদী চৈতন্য সেপাৰেটিভ কনচিয়াছনেছ অহং মানে এণ্ড ইগোইষ্টিক কনচিয়াছনেছ মানে এটা পৃথকতাবাদী চৈতন্য যিটো চৈতন্য যিটো চেতনাই মোক সমগ্ৰ জগতৰ পৰা পৃথক কৰিছে I am দিগন্ত বিশ্ব শৰ্মা I am not the world মই ক'ব পাৰিব লাগিব শূন্যন্ত বিশ্ব অমৃতস্য পুত্ৰ মই ক'ব পাৰিব লাগিব বসুধৈৱ কুটুম্বকম কেৱল মানুহৰ সৈতে নহয় পশু পক্ষী ইতৰ সমগ্ৰ জগতৰ সৈতে মই একাত্ম হ'ব পাৰিব লাগিব বিশ্ব চেতনাৰ দ্বাৰা উদ্বুদ্ধ হ'ব লাগিব আৰু সেইবাবে সংস্কৃতিৰ পৰম লক্ষ্য হ'ল সংস্কৃতিয়ে মোক আধ্যাত্মিকতাৰ অভিমুখে আত্মাৰ অভিমুখে লৈ যাব পাৰিব লাগিব আৰু ভাৰতীয় সংস্কৃতিয়ে এই 5টা লক্ষ্যৰ ভিতৰত আটাইতকৈ বেছি গুৰুত্ব দিছে এই পঞ্চম লক্ষ্যটোৰ ওপৰত কিয় এই পঞ্চম লক্ষ্যটোৱে ওপৰৰ 4টা লক্ষ্যকে অন্তৰ্ভুক্ত কৰি লৈছে তেনেহ'লে কাব্য সাহিত্য শিল্পৰ ভূমিকাটো হ'ল কাব্য সাহিত্য শিল্পৰ আৰু এই যে 5টা দায়িত্ব পালন কৰাৰ বাবে সংস্কৃতিৰ হাতত ৱেপন কি আছে আমাৰ হাতত এই যে আমি আজি আমাৰ হাতত ৰাফেল বিমান থাকিব লাগিব আমাৰ হাতত সংস্কৃতিৰ হাতত আপোনালোকক মই যোদ্ধা বুলি কৈছোঁ শিল্পীৰ হাতত অস্ত্ৰ থাকিব লাগিব বন্দুক থাকিব লাগিব তেনেহ'লে মোটামুটিভাৱে 7টা বস্তু থাকিব লাগিব 7টা বস্তুৰ দ্বাৰা সংস্কৃতি গঢ়ি উঠিছে আৰু সেই 7টা বস্তুৱে 10টা বস্তু
10টা বস্তুৰ লগত সম্বন্ধ স্থাপন কৰে সংস্কৃতি মানে। প্ৰথমটো হ'ল এটা জাতিৰ উচ্চ চিন্তা থাকে, আদৰ্শ থাকে, জাতিৰ চিন্তা ভাৱনা, উচ্চ আদৰ্শ, জাতিৰ সংকল্প থাকে। যদি কোনোবা জাতিৰ মাজত আদৰ্শ নাই, চিন্তা নাই, উৰ্ধ্বমুখী সংকল্প নাই, তেনেহ'লে ক'ব লাগিব সেই জাতি সংস্কৃতিবান জাতি নহয়। এই তিনিটা বস্তু আমাক কিহে সহায় কৰিব লাগিব? ধৰ্ম আৰু দৰ্শনে। বাট ধৰ্ম not in the sense of the English word religion. ধৰ্ম only in the sense of Indian word ধৰ্ম। মই এই বিষয়ে আজি ব্যাখ্যা কৰিবলৈ নাযাওঁ। ধৰ্ম আৰু দৰ্শন। তাৰপিছত মানুহৰ মাজত ক্ৰিয়েটিভ সেলফ এক্সপ্ৰেছন আছে, সৃজনী আত্মপ্ৰকাশ আছে। মানুহে নিজক অভিব্যক্ত কৰিব বিচাৰে, মানুহৰ ভিতৰত থকা সুপ্ত চেতনাক অভিব্যক্ত কৰিব বিচাৰে। মানুহৰ মাজত কল্পনা আছে, মানুহৰ মাজত বুদ্ধি আছে, মানুহৰ মাজত ৰসবোধ আছে। মই এপ্ৰিচিয়েটিভ এস্থেটিছ অৰ্থাৎ গুণগ্ৰাহী ৰসবোধ, মই আপোনাৰ মাজত থকা ৰসবোধ মই অনুভৱ কৰিব পাৰিব লাগিব। গৰুৱে নোৱাৰে অনুভৱ কৰিব, কুকুৰে নোৱাৰে, জন্তুৱে নোৱাৰে, কিন্তু মানুহে পাৰে। আৰু মানুহৰ মাজত যদি সেই ৰসবোধ যদি বিকশিত হোৱা নাই, ক'ব লাগিব হি ইজ য়েট টু বি কালচাৰ্ড, তেওঁ এতিয়াও সংস্কৃতিবান হোৱা নাই। তেনেহ'লে এই যে গুণগ্ৰাহী ৰসবোধ, বুদ্ধি, কল্পনা, সৃজনী, আত্মপ্ৰকাশ, তাৰ বাবে বন্দুক বাৰুদ কি? এই চাৰিটা বস্তু অভিব্যক্ত কৰাত আমাৰ বন্দুক বাৰুদ, ৰাফেল বিমান হ'ল কি? কাব্য, সাহিত্য আৰু শিল্প। কাব্য, সাহিত্য আৰু শিল্প। আৰু এই 8টা বস্তু আমি ক'ত অভিব্যক্ত কৰিম? আমি সমাজক আমি মূৰ্তিমন্ত কৰি তুলিব লাগিব। ৰাজনীতি আৰু সমাজ হ'ল আমাৰ দেহা, শৰীৰ, সংস্কৃতিৰ শৰীৰ, সংস্কৃতিৰ বডি। সমাজ আৰু ৰাজনীতিৰ দ্বাৰা আমি এই আমাৰ ক্ৰিয়েটিভ সেলফ এক্সপ্ৰেছন, আমাৰ এপ্ৰিচিয়েটিভ এস্থেটিছ, ইমাজিনেশ্যন, আমাৰ ইণ্টেলিজেন্স, জাতিৰ উচ্চতম আদৰ্শ, জাতিৰ ঊৰ্ধ্বমুখী সংকল্প, জাতিৰ চিন্তা, জাতিৰ থট আমি আমাৰ সমাজৰ মাজত মূৰ্তিমন্ত কৰি তুলিব পাৰিব লাগিব। গতিকে সমাজ আৰু ৰাজনীতি হ'ল সংস্কৃতিৰ বাহ্যিক অৱয়ব। বাহ্যিক অৱয়ব ফিল্ড বুলি ক'ব পাৰোঁ। যেনেকৈ ফুটবল খেলিব লাগিলে, যেনেকৈ কুৰুক্ষেত্ৰৰ মহাসমৰ কুৰুক্ষেত্ৰত হৈছিল এটা ক্ষেত্ৰ লাগিব, সমাজ আৰু ৰাজনীতি হ'ল ক্ষেত্ৰ। কিয় মই যোদ্ধা বুলি কৈছোঁ? তেনেহ'লে শিল্পৰ দায়িত্ব কি? শিল্পৰ দায়িত্ব হ'ল শিল্প অথবা শিল্পৰ প্ৰথম দায়িত্ব হ'ল নন্দন প্ৰাপ্তি, এস্থেটিক। সেইবাবে ৰূপ কোঁৱৰে বাৰে বাৰে কৈছে, সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে। এই অসুন্দৰ মানুহক আপোনালোকে সুন্দৰ কৰি তুলিব পাৰিব লাগিব, ৰূপান্তৰ কৰিব পাৰিব লাগিব। ইমান ডাঙৰ দায়িত্ব প্ৰধানমন্ত্ৰীৰ ওপৰতো ন্যস্ত হোৱা নাই, কেৱল শিল্পীৰ ওপৰত ন্যস্ত হৈছে। কাৰণ আৰু বিশেষকৈ আপোনালোক পৰিৱেশ্য কলাৰ দ্বাৰা আপোনালোক সমৃদ্ধ হৈছে। আপোনালোকৰ পৰিৱেশ্য কলাৰ দ্বাৰা এই যে কুৎসিত মানুহ আছে, কুৎসিত মনৰ যিসকল মানুহ আছে, সেই কুৎসিত মনৰ মানুহক সৌন্দৰ্যৰে মণ্ডিত কৰিব পাৰিব লাগিব। এয়া হ'ল তাৰ শিল্পৰ প্ৰথমটো দায়িত্ব, শিল্পৰ প্ৰথম দায়িত্ব। ইমান সহজ দায়িত্ব নহয়, কাৰণ আপোনালোকে মানুহক নৱজন্ম দিব পাৰিব লাগিব, ৰূপান্তৰিত কৰিব লাগিব। আপোনাৰ পৰিৱেশনে তেওঁৰ মাজত সৌন্দৰ্যবোধ জাগ্ৰত কৰিব পাৰিব লাগিব। দ্বিতীয় দায়িত্ব হ'ল শিল্পৰ ইণ্টেলেকচুৱেল অৰ্থাৎ শৈক্ষিক। এই যে ক'লে প্ৰথম অজ্ঞানৰ পৰা জ্ঞানৰ অভিমুখে লৈ যাব লাগিব। আৰু একেবাৰে সৰ্বোত্তম লক্ষ্য হ'ল কলাৰ স্পিৰিচুৱেল। আপুনি মানুহক আধ্যাত্মিক কৰি তুলিব পাৰিব লাগিব, আধ্যাত্মিক কৰি তুলিব পাৰিব লাগিব। আৰু যদি আন এফালৰ পৰা যদি চাওঁ, কাব্য, সাহিত্য, শিল্পৰ কাম হ'ল মানুহৰ জীৱনক সৌন্দৰ্যৰ সম্ভাৰেৰে সজ্জিত কৰি তুলিব লাগিব। আপোনালোকৰ সংগীত, আপোনালোকৰ নৃত্য, তাৰ জৰিয়তে আপুনি মানুহৰ জীৱনক সৌন্দৰ্যৰ প্ৰভাৰে মণ্ডিত কৰিব পাৰিব লাগিব। কাৰণ মানুহে যাত্ৰা আৰম্ভ কৰে অদৈৰ্যতাৰ পৰা, কুৎসিতৰ পৰা জীৱন আৰম্ভ কৰে। সেই মানুহক সৌন্দৰ্যৰ প্ৰভাৰে মণ্ডিত কৰিব পাৰিব লাগিব। দ্বিতীয় দায়িত্ব, অধিক অন্তৰংগভাৱে জীৱনক অৰ্থপূৰ্ণ কৰি তুলিব পাৰিব লাগিব। যিটো ৰূপ কোঁৱৰে কৈ গৈছিল, সেইবাবে তোৰে মৰে আলোকৰে যাত্ৰা, আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ। অৰ্থাৎ শিল্পীসকলে মানুহক জীৱনৰ অৰ্থ অভিনৱৰ সৈতে সম্পৰ্ক কৰাই দিব পাৰিব লাগিব, নহ'লে কোনে দিব আমাক?
নে আমাক ৰাজনৈতিক নেতাই জানো দিব পাৰিব মোৰ জীৱনৰ অৰ্থ অভিনৱৰ সৈতে সম্বন্ধ স্থাপন কৰি দিবৰ বাবে? আৰু ৩ নম্বৰ দায়িত্ব, এই যে ক'লে যে একেবাৰে শেষৰ দায়িত্ব হ'ল কি? আধ্যাত্মিক। অৰ্থাৎ মই কোন, হু এম আই, মোৰ আচল সত্তাৰ সৈতে শিল্পীয়ে মোক পৰিচিত কৰি দিব পাৰিব লাগিব। আৰু যদি আপোনালোকে যদি অলপমান যদি আপোনালোকে যিবোৰ অন্ততঃ বিশেষকৈ অসমত শংকৰদেৱে যিবোৰ সাংস্কৃতিক উপাদান সৃষ্টি কৰি থৈ গৈছে, আমি যদি এবাৰ যদি তাৰ প্ৰতি যদি দৃষ্টিপাত কৰোঁ, মই ইয়াত যিখিনি তাত্ত্বিকভাৱে কথা কৈছোঁ তাৰ মাজত গোটেইকেইটা উপাদান অন্তৰ্নিহিত হৈ আছে। কিয়? ভাৰতবৰ্ষৰ বৈষ্ণৱ যুগৰ কাম আছিল, মই বাকী কেইটা যুগৰ বিষয়ে নকওঁ, বৈষ্ণৱ যুগৰ কাম আছিল মানুহৰ নিম্ন প্ৰকৃতিক উদ্ধাৰিত কৰি অধ্যাত্মৰ সেৱাত নিযুক্ত কৰা। এয়া হ'ল বৈষ্ণৱ ধৰ্ম আন্দোলনৰ কাম। কিন্তু আমি শংকৰদেৱৰ দ্বাৰা যিটো আন্দোলন আৰম্ভ হৈছিল তাক আমি কি কওঁ? নৱবৈষ্ণৱ ধৰ্ম, অৰ্থাৎ উত্তৰ কালৰ বৈষ্ণৱ সাধনা। উত্তৰ কালৰ বৈষ্ণৱ সাধনাৰ মূল কামটো কি আছিল জানেনে? সমগ্ৰ নৱবৈষ্ণৱ ধৰ্ম আন্দোলনৰ অন্তৰালৰ যিটো তাৎপৰ্য, এই যে মানুহৰ মাজত যে ৰসবোধ আছে, মানুহৰ মাজত যে ইন্দ্ৰিয় লিপ্সা আছে, ইন্দ্ৰিয় লিপ্সা আৰু ৰসবোধক ৰূপান্তৰিত কৰি ঊৰ্ধ্বমুখী কৰি অধ্যাত্মৰ সেৱাত নিযুক্ত কৰিব লাগিব। সমগ্ৰ নৱবৈষ্ণৱ ধৰ্ম আন্দোলনৰ এই নাটক, ভাওনা, বৰগীত, সত্ৰীয়া নৃত্য তাৰ অন্তৰালৰ একমাত্ৰ উদ্দেশ্য হ'ল মানুহৰ ৰসবৃত্তি। কাৰণ সেই নন্দনতাত্ত্বিক ৰসবৃত্তিলৈ মানুহে জন্মগ্ৰহণ নকৰে, কাৰণ আমাৰ ইতিহাস পাশৱ জীৱন, আমাৰ অতীত ইতিহাস। সেই পাশৱ মানুহক আপুনি ভিতৰত সুপ্ত হৈ আছে, সেই সুপ্ত ৰসবোধক আপুনি জাগ্ৰত কৰিব লাগিব। এপ্ৰিচিয়েটিভ এস্থেটিক্স, মানুহৰ মাজত যিটো ইন্দ্ৰিয় লিপ্সা আছে, সেই ইন্দ্ৰিয় লিপ্সাক পৰিশোধিত কৰি আপুনি তাক অধ্যাত্মৰ সেৱাত নিযুক্ত কৰিব লাগিব। সমগ্ৰ নৱবৈষ্ণৱ ধৰ্ম আন্দোলনৰ অকল অসমত নহয়, একেবাৰে দক্ষিণত, পশ্চিমত, উত্তৰত নৱবৈষ্ণৱ ধৰ্ম আন্দোলনৰ মূল লক্ষ্য আছিল এইটো। আৰু সেইবাবে মহাদেশী শ্ৰী অৰবিন্দই কৈ গৈছে, এই নৱবৈষ্ণৱ ধৰ্ম আন্দোলনেই ভাৰত প্ৰতিভাৰ অন্তিম দীপ্তি বুলি কৈ গৈছে, লাষ্ট ফাইন ফ্লাৱাৰ অফ ইণ্ডিয়ান কালচাৰ। তাৰপিছত আৰু এতিয়ালৈকে এটা নতুন ধৰ্ম আন্দোলনে ভাৰতবৰ্ষত এতিয়াও দেখা দিয়া নাই। সেইবাবে আপোনালোকে যোদ্ধা হিচাপে মানুহক ৰূপান্তৰিত কৰিব পাৰিব লাগিব। আমাক এখন ধুনীয়া পৃথিৱী লাগে, এখন ধুনীয়া দেশ লাগে, এখন ধুনীয়া ৰাজ্য লাগে, ধুনীয়া সমাজ লাগে, এখন আমাৰ এটা ধুনীয়া জীৱন লাগে। আৰু আপোনালোকৰ শিল্পী হিচাপে আপোনালোকৰ ওপৰত ভগৱানে সেই দায়িত্ব সমাজ, ৰাষ্ট্ৰ, সমগ্ৰ জগতে সেই দায়িত্ব ন্যস্ত কৰিছে। যদি আপোনালোকে আপোনালোকৰ পৰিবেষ্ট কলাৰ যাৰেই যিটো বিষয়বস্তু, যাৰ সত্ৰীয়া নৃত্য, যাৰ আপোনাৰ বৰগীত, অলপ যদি আপোনালোকে একাগ্ৰ হৈ যদি অলপ অন্তৰ্মুখী হৈ যদি চিন্তা কৰে, তাৰ মাজেৰে আপুনি অভিব্যক্ত কৰিব বিচাৰিছে। আৰু এটা ২ নম্বৰ মই কথা এটা কওঁ, এই যে আপোনালোকে পৰিৱেশন কৰি কৃষ্ণৰ বাহিৰে কাৰো ওচৰত সমৰ্পণ নকৰিব, ৰাইজৰ ওচৰতো সমৰ্পণ নকৰিব। এই নৱবৈষ্ণৱ ধৰ্ম আন্দোলনৰ আন এটা ৰহস্য হ'ল সেইটো, এই যে আপোনালোকে, মই ভাষণ দিয়াৰ আগত মনে মনে মৌন প্ৰাৰ্থনা কৰোঁ, আপুনি যিজন সৃষ্টিকৰ্তাকে সৰ্বময় কৰ্তৃত্ব বুলি ভাবিছে তেওঁৰ ওচৰত অন্ততঃ ৰাইজক আপুনি মুখেৰে কওক, কিন্তু আন্তৰিকভাৱে গোপনভাৱে আপোনাৰ সত্ৰীয়া নৃত্যটো পৰিৱেশন কৰাৰ আগত আপুনি কৃষ্ণৰ ওচৰত সমৰ্পণ কৰক। যে জগতৰ ৰূপান্তৰৰ কামত, জগতত তোমাৰ যি অভিপ্ৰেত কাম আছে, সেই কাম যাতে সফল কৰাৰ ক্ষেত্ৰত তুমি মোক এটা অকেজন হিচাপে, নিমিত্ত মাত্ৰ হিচাপে মোক তুমি ব্যৱহাৰ কৰা। গতিকে মানুহৰ দায়িত্ব হ'ল, শিল্পীসকলৰ দায়িত্ব হ'ল সমাজক ৰূপান্তৰিত কৰা, মানুহৰ জীৱনক ৰূপান্তৰিত কৰা, জ্ঞানৰ অভিমুখে লৈ যোৱা, যুক্তিৰ অভিমুখে লৈ যোৱা, সামঞ্জস্য ঐক্যৰ দিশে লৈ যোৱা, সুন্দৰৰ অভিমুখে লৈ যোৱা আৰু আত্মাৰ অভিমুখে লৈ যোৱা। সেইবাবে মই যোদ্ধা বুলি কৈছোঁ। আৰু শেষত আপোনালোকক মই শুভেচ্ছা জনাইছোঁ। আৰু এই গোটেই কথাখিনি আজিৰ পৰা ১৩০০ বছৰ আগতেই ভাৰতবৰ্ষত এজন কবিয়ে সংস্কৃত সাহিত্যৰ ধ্ৰুপদী যুগৰ যশস্বী নাট্যকাৰ ভৰ্তৃহৰিৰ এটা শ্লোক আপোনালোকে সমগ্ৰ জীৱনত
এই শ্লোকটোৰ যদি তাৎপৰ্য হৃদয়ঙ্গম কৰিব পাৰে আপোনালোক সেই যোদ্ধা হিচাপে আপোনালোকক এই ফাঁকি সুবাকিতে সদায় অনুপ্ৰাণিত কৰিব ভৰ্তৃহৰিয়ে সমগ্ৰ পৃথিৱীৰ বাবে কৈ কৈছে সাহিত্য সংগীত কলা বিহীন তেওঁ বিজ্ঞান বিহীন বুলিও কোৱা নাই কৈছে সাহিত্য সংগীত কলা বিহীন সাক্ষাৎ পশু পুষ্য বিচাৰহীন কৈছে যিজন মানুহৰ মাজত সাহিত্য নাই যিজন মানুহৰ মাজত কলা নাই সাহিত্য সংগীত কলা বিহীন সাক্ষাৎ পশু তেওঁ এজন পশুৰ দৰে কেনেকুৱা পশুৰ দৰে হীন আৰু নেজ নোহোৱা পুষ্য বিচাৰহীন বিচাৰ মানে হীন নেজ আৰু হীন নোহোৱা পশুৰ দৰে আৰু সেইবাবে কৈছো মানুহক পশুৰ পৰা মানুহ কৰি তোলাৰ দায়িত্ব আৰু মানুহ কৰাৰ পিছত সেই মানুহক দেৱ মানৱলৈ ৰূপান্তৰিত কৰাৰ দায়িত্ব আপোনালোকৰ ওপৰত ন্যস্ত হৈছে মই ভগৱানক প্ৰাৰ্থনা জনাইছো আপোনালোকক ভগৱানে সহায় কৰক প্ৰতি পদতে ভগৱানে সহায় কৰক আপোনালোকৰ জীৱন উত্তৰোত্তৰভাৱে উজ্জ্বল জীৱনৰ অধিকাৰী হওক আৰু সেই উজ্জ্বল জীৱনেৰে আপোনালোকে সমগ্ৰ পৃথিৱীক উজ্জ্বল কৰি তোলক সমগ্ৰ জগতক জিলিকাই তোলক পুনৰ আপোনালোকক শুভেচ্ছা জনাই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ